Hello friends, welcome to our channel. আপোনাক সকলোকে আমি প্ৰাগজ্যোতিষ চেনেললৈ স্বাগতম জনাইছো। আমি ইতিমধ্যে অসমৰ এক্সামৰ ৰিলেটেড বহুকেইটা ইম্পৰ্টেন্ট ভিডিও আমাৰ চেনেলত আপলোড কৰিলো। যদি আপোনালোকে ভিডিওবিলাক চোৱা নাই তেতিয়াহলে আমাৰ চেনেলৰ প্লেলিষ্টত গৈ পেলাই আপোনালোকে ভিডিওবিলাক চাব পাৰিব। আৰু যদি ভিডিওবিলাক ভাল পায় তেতিয়াহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব কাৰণ আগলৈও কিছুমান গুৰুত্বপূৰ্ণ ভিডিও আপোনালোকে আমাৰ চেনেলত পাই থাকিব। আজি আমি বিএড এন্ট্ৰেন্স যেটো আপোনালোকৰ যোৱাকালি হৈ গৈছে তাত আপোনালোকৰ যিখন কোৱেশ্চন পেপাৰ আহিছিলে তাৰ কোৱেশ্চনখিনি সলভ কৰিব বিচাৰিছো। ইতিমধ্যে এটা ভিডিও আমি দিছিলো তাত আপোনালোকৰ কেইটামান কোৱেশ্চন আমি ডিসকাস কৰিছিলো। সেই কোৱেশ্চনখিনি আনসাৰ আমি থুলমুলকৈ দিম লগতে যিখিনি কোৱেশ্চন বাকি থাকি গৈছিলে গোটেই কোৱেশ্চনখিনি আজিৰ ভিডিওটো আমি ডিসকাস কৰিবলৈ চেষ্টা কৰিম। আহক আজিৰ ভিডিওটো আমি ষ্টাৰ্ট কৰো। পোনপ্ৰথমে এটা কোৱেশ্চন আহিছিলে According to National Education Policy 2020, the structure of school education system of India will be. Eto NEP 2020 ৰ পৰা আহিছে ইয়াৰ ভিডিও আমি প্ৰভাইড কৰিছিলো তাত জনে আপোনালোকৰ কৰিছিলে ভিডিওটো চাইছিলে তেওঁলোকে নিশ্চয়কৈ আনসাৰ দিব পাৰিছে। ইয়াৰ আনসাৰ হৈছে আপোনালোকৰ 5+3+3+4 অপচন এ টো ইয়াত কাৰেক্ট আনসাৰ হ'ব। নেক্সট 2 নম্বৰ আহিছিলে কেজনমান পাৰ্সনালিটিৰ নাম দিছিলে আৰু অটোবায়োগ্ৰাফি লগত মেটচ কৰিবৰ কাৰণে আহিছিলে। অপচন এ যোনটো আছে এলকে আদৱানী তেওঁৰ যোনখন অটোবায়োগ্ৰাফি হয় এখন আছে আপোনালোকৰ মাই কান্ট্ৰি মাই লাইফ ঠিক আছে। সেকেন্ড আপোনালোকৰ নেলসন মেণ্ডেলা যোনখন আছিল আপোনালোকৰ হেখন আছিল আপোনালোকৰ এ লং ৱাক টু ফ্ৰীডম ঠিক আছে। 3 নম্বৰত আছে বাৰাক ওবামাৰ যোনখন কিতাপ হয় হেখন আছে আপোনালোকৰ ড্ৰিমছ ফ্ৰম মাই ফাদাৰ। তাৰ দালাই লামা ফ্ৰীডম ইন এক্সাইল এইখন আপোনালোকৰ এইকেইটা আপোনালোকৰ কাৰেক্ট অপচন হয় ঠিক আছে। ইয়াত আপোনাৰ অপচন আপোনালোকৰ সি টো ইয়াত কাৰেক্ট হ'ব। ইয়াত আপোনালোকৰ এ টো 3 লগত মিলি আছে, বি টো আপোনালোকৰ 1 ৰ লগত, সি টো আপোনালোকৰ ডি 4 নম্বৰটোৰ লগত আৰু ডি টো আপোনালোকৰ 2 নম্বৰটোৰ লগত মিলি আছে ঠিক আছে। অপচন বি সি টো ইয়াত কাৰেক্ট আনসাৰ হ'ব। নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ নট এ সাৰ্চ ইঞ্জিন তলৰ কোনটো নহয় হেতু বিচাৰিছিলে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ মাইক্ৰসফট অফিস। নেক্সট হুইচ ইজ দ্য বিগেষ্ট মেজাৰিং ইউনিট অফ ডাটা মেজাৰিং ইউনিট বিচাৰিছিলে ডাটাৰ। ইয়াৰ আটাইতকৈ হাইয়েষ্ট হৈছে আপোনালোকৰ টিবি টেৰাবাইট বুলি যাক কোৱা হয়। অপচন এ টো ইয়াত কাৰেক্ট আনসাৰ হ'ব। নেক্সট কোৱেশ্চন হু অথৰ দ্য বুক ইণ্ডিয়া উইন্স ফ্ৰীডম নামৰ কিতাপখন কোনে লিখিছিলে হেতু বিচাৰিছিলে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ মৌলানা আবুল কালাম আজাদ। নেক্সট কুৱেশ্যনটো আছিলে ইমিডিয়েট ফিডবেক ইজ এন এছেঞ্চিয়েল কেৰেক্টাৰিষ্টিক অফ ইমিডিয়েট ফিডবেকটো আপোনালোকৰ কিহৰ এছেঞ্চিয়েল কেৰেক্টাৰিষ্টিক হয় হেতু বিচাৰিছিলে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ মাইক্ৰ' টিচিং। অপচন এ টো ইয়াত কাৰেক্ট আনসাৰ হয়। নেক্সট কুৱেশ্যনটো দ্য টাৰ্ম লিষ্ট ৰেষ্ট্ৰিক্টিভ এনভাইৰনমেণ্ট ৰেফাৰ্ছ টু দ্য এডুকেশ্যন অফ লিষ্ট ৰেষ্ট্ৰিক্টিভ এনভাইৰনমেণ্টটো কোনটো এডুকেশ্যনৰ লগত ৰিলেটেড হয়। আপোনালোকৰ যিবিলাক ফিজিকেলি ডিজেবল ষ্টুডেণ্ট থাকে তেওঁলোকৰ এডুকেশ্যনৰ লগত ৰিলেটেড হয়। অপচন এ টো ইয়াত কাৰেক্ট আনসাৰ হ'ব ডিজেবল ডিফাৰেণ্টলি এবল চিলড্ৰেনৰ কাৰণে ঠিক আছে। নেক্সট কুৱেশ্যনটোলৈ যাওঁ লাৰ্ণাৰ্ছ পাৰ্টিচিপেশ্যন ইজ মেড অপটিমেল এণ্ড প্ৰ'এক্টিভ ইন হুইচ টিচিং মেথড এইটো ইয়াৰ আনসাৰ হৈছে আপোনালোকৰ প্ৰজেক্ট মেথড ঠিক আছে। প্ৰজেক্ট মেথডত লাৰ্ণাৰ্ছ পাৰ্টিচিপেশ্যনটো অপটিমেল আৰু প্ৰ'এক্টিভ থাকে। নেক্সট কুৱেশ্যনটো আহিছিলে ওৱান অফ দ্য কি বিহেভিয়াৰ্ছ অফ ইফেক্টিভ টিচিং ইজ ইফেক্টিভ টিচিঙতকৈ এটা কি বিহেভিয়াৰ কোনটো হয় সেইটো বিচাৰিছিলে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ ইউজিং ষ্টুডেণ্ট আইডিয়াজ এণ্ড কণ্ট্ৰিবিউশ্যন। অপচন এ টো ইয়াত কাৰেক্ট আনসাৰ হ'ব। নেক্সট 10 নম্বৰ কুৱেশ্যনটো আহিছিলে এৰেঞ্জ কৰিবলৈ। এইটো আমি এনেকুৱা ধৰণৰ কুৱেশ্যন ডেফিনেটলি কৰিছোঁ। যোনসকলে আমাৰ এপ্টিটিউডৰ ভিডিঅ' চাইছিলে তেওঁলোকে নিশ্চয় ইয়াৰ আনসাৰ দিব পাৰিছে। যিটো কুৱেশ্যন আমি কৰিছিলোঁ তাৰে একদম একজেক্ট কুৱেশ্যনটো ইয়াত দিয়া হৈছে। চ' ইয়াৰ কাৰেক্ট আনসাৰ হৈছে আপোনাৰ অপচন নম্বৰ ডি টো। প্ৰথমতে আহিব আপোনালোকৰ ফৰ্মুলেটিং অবজেক্টিভ, তাৰপিছত আহিব ৰিলেটিং দ্য প্ৰেজেণ্ট নলেজ উইথ দ্য প্ৰিভিয়াছ নলেজ, তাৰপিছত আহিব প্ৰেজেণ্টেশ্যন অফ মেটেৰিয়েলছ, তাৰপিছত আহিব ইভালুৱেশ্যন আৰু আটাইতকৈ শেষত আহিব ৰিটিচিং ঠিক আছে। 11 নম্বৰ কুৱেশ্যনটো আহিছিলে দ্য গ্ৰেটেষ্ট ইম্পৰ্টেণ্ট কজ অফ ফেইলাৰ অফ এ টিচাৰ ইন দ্য বিগিনিং লাইজ ইন দ্য এৰিয়া অফ অপচন এ টো ইয়াত কাৰেক্ট আনসাৰ হ'ব ইণ্টাৰপাৰ্চনেল ৰিলেশ্যনশ্বিপ। ইয়াতে আপোনালোকৰ টিচিঙৰ যদি ফেইলাৰ হয় টিচাৰৰ প্ৰথম এৰিয়াটো ইয়াতে থাকে ঠিক আছে। যদি আপুনি ষ্টুডেণ্টৰ লগত কেনেদৰে মিলিব লাগে কেনেদৰে কথা পাতিব লাগে কেনেদৰে তেওঁলোকক মানে তেওঁলোকৰ লগত জড়িত হ'ব লাগে এই বস্তুটো নাজানে তেতিয়াহ'লে আপোনালোকৰ টিচিংটো ফেইলাৰ হ'ব। নেক্সট কুৱেশ্যনটো আহিছে দ্য মষ্ট এপ্ৰপ্ৰিয়েট মিনিং অফ লাৰ্ণিং এই লাৰ্ণিঙৰ আটাইতকৈ মষ্ট এপ্ৰপ্ৰিয়েট মিনিংটো কি হয় সেইটো বিচাৰিছিলে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ মডিফিকেশ্যন অফ বিহেভিয়াৰ। অপচন বি টো ইয়াত কাৰেক্ট এনসাৰ। নেক্সট মোৰ এফেক্টিভ টিচাৰ কোন হয় সেইটো বিচাৰিছিলে। ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকৰ হৈছে অপচন এ টো। ইয়াত যোনটো 1 2 3 আছে এই তিনিটা আপোনালোকৰ শুদ্ধ হয়। 4 নম্বৰ দিয়া আছে হেভ এন অৰেল ডেলিভাৰী এইটো অৰেল ডেলিভাৰীটো এফেক্টিভ টিচাৰে নকৰে ঠিক আছে। নেক্সট কুৱেশ্যনটো হুইচ অফ দ্য ফলোইং লাৰ্ণাৰ কেৰেক্টাৰিষ্টিক ইজ হাইলি এছ'চিয়েটেড টু এফেক্টিভনেছ অফ লাৰ্ণিং আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ প্ৰথমতে দি থোৱা আছে এডুকেশ্যন এণ্ড ছ'চিয়েল বেকগ্ৰাউণ্ড অফ দ্য পেৰেণ্টছ এণ্ড দ্য লাৰ্ণাৰ এইটো আপোনালোকৰ হ'বই নোৱাৰে। তাৰপিছত আছে প্ৰায়ৰ এক্সপিৰিয়েঞ্চ অফ দ্য লাৰ্ণাৰ এইটো আপোনালোকৰ হোৱাৰ চান্স আছে। 3 নম্বৰ দি আছে ছাৰাউণ্ডিং অফ দ্য লাৰ্ণাৰ এইটো হোৱা চান্স আছে। 4 নম্বৰ দি আছে ফেমিলি চাইজ ফ্ৰম হুইচ দ্য লাৰ্ণাৰ কমছ এইটো আপোনালোকৰ নহয়। এ আৰু ডি টো আপুনি ডাইৰেক্ট নেগলেক্ট কৰিব পাৰিলে। বি আৰু চিত আছে
সাৰাউণ্ডিং অফ দ্য লাৰ্ণাৰ এইটো এনভাইৰনমেণ্টৰ কথা কৈছে এইটো আপোনালোকৰ ডেফিনেটলি ইয়াত আপোনালোকৰ অলপমান হ'লেও এফেক্ট আপোনালোকৰ কৰে লাৰ্ণিঙত ৰাইট কিন্তু ইয়াত যোনটো বি অপশ্যন আছে প্ৰায়ৰ এক্সপিৰিয়েঞ্চ অফ দ্য লাৰ্ণাৰ এইটো আটাইতকৈ বেষ্ট অপশ্যন হ'ব চ' অপশ্যন বিটো ইয়াত কাৰেক্ট এনচাৰ হ'ব ঠিক আছে টিচাৰ যোনটো লাৰ্ণাৰ আছে লাৰ্ণাৰগৰাকীৰ প্ৰায়ৰ যিবিলাক এক্সপিৰিয়েঞ্চ আছে সেইবিলাকে আপোনালোকৰ লাৰ্ণিঙত ডেফিনেটলি এফেক্ট কৰে নেক্সট ইন দ্য ৰিফ্লেক্টিভ লেভেল অফ টিচিং দ্য নেচাৰ অফ দ্য মটিভেশ্যন ইজ ৰিফ্লেক্টিভ লেভেল অফ টিচিঙত আপোনাৰ নেচাৰ মটিভেশ্যনৰ টিচাৰৰ নেচাৰ অফ দ্য মটিভেশ্যন কি হয় আপোনালোকৰ বহুত এক্সটাৰ্নেল ইণ্টাৰনেল আপোনালোকৰ এক্সটাৰ্নেলিও হ'ব পাৰে ইণ্টাৰনেলিও হ'ব পাৰে চ' অপশ্যন বিটো ইয়াত কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যনটো আহিছিলে অনিল হেড চাম মেংগোজ হি চ'ল্ড 40% more than he ate if he sold 70 apples how many did he eat এতিয়া যদি আপোনাক ইয়াত কি কৈছে যদি আপুনি অনিলে কৈছে অনিলৰ যদি 100টা তেওঁ কি কৈছে তেওঁ মেংগো যদি তেওঁ খাইছিলে তেতিয়াহ'লে তেওঁ 100টাতকৈ 40% মানে 140% তেওঁ কি কৈছে বেছিকৈ বিকিছে মানে ধৰি লওক অনিলে খাইছিলে আপোনাৰ 100% ঠিক আছে 100% তেওঁ খালে ঠিক আছে আৰু তেওঁ বিক্ৰী কৰিছে কি যে হি চ'ল্ড 40% more than he ate 40% যদি বেছি বিক্ৰী কৰে তেতিয়া কিমান বিক্ৰী কৰিব 140% তেওঁ কৰিব লাগিব ৰাইট 140% তেওঁ বিক্ৰী কৰিব লাগিব এতিয়া 140% ইকুৱেল টু কিমান দি থৈছে ইফ হি চ'ল্ড 70 এপলছ মানে 140% মানে 70 দি থোৱা আছে ঠিক আছে এইটো আমি লজিক ইউজ কৰি পেলাই আমি কৰিব ডাইৰেক্ট মেথছ নকৰিলেও হ'ব আপুনি লজিকৰ পৰা ডাইৰেক্ট এনচাৰটো উলিয়াব পাৰিব এতিয়া 140 যদি 70 হয় তেতিয়াহ'লে আপুনি 140 আধাটো 70 হয় মানে 2% ইকুৱেল টু কিমান হ'ব 1 এপল হ'ব ৰাইট এতিয়া 2% যদি 1 হয় তেতিয়াহ'লে 100% কিমান হ'ব 100% ইকুৱেল টু 50 হ'ব ৰাইট সকলোৱে নিশ্চয় ইয়াৰ লজিকটো বুজি পাইছে এইটো লজিক কৰি পেলাই আপুনি লজিক লগাই পেলাই আপুনি এনচাৰটো ডাইৰেক্ট কৰিব পাৰিব ঠিক আছে ইয়াৰ কাৰেক্ট এনচাৰটো হৈ যাব আপোনালোকৰ 50 চ' অপশ্যন বিটো ইয়াত কাৰেক্ট এনচাৰ আছে ঠিক আছে নেক্সট কুৱেশ্যনটো আছে যে if l plus m plus n equal to 15 lm plus mn plus nl equal to 85 find the value of the l square plus m square plus n square এইটো আপোনালোকৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো হৈছে আপোনালোকৰ l plus m plus n whole square equal to l square plus m square plus n square plus 2 into lm plus mn plus nl ঠিক আছে এইটো আপোনালোকৰ ফৰ্মুলাটো হয় আৰু ইয়াত যদি আমি l plus m plus n যদি আমি পুট কৰোঁ 15 ঠিক আছে ওপৰত পালে আপুনি স্কয়াৰ 15 স্কয়াৰ মানে হৈ গ'ল আপোনালোকৰ 225 ঠিক আছে আৰু ইফালে আছে l plus m square plus n square l square plus m square plus n square আছে এইটো আমাক উলিয়াব লাগে আৰু ইয়াত যোনটো দিয়া আছে এইটো যদি চাই এইটো আমি তলত পুট কৰিব পাৰিম 2 into কি হৈ যাব ইয়াৰ এটা ভ্যালু দি থোৱা আছে ৰাইট ইয়াৰ ভ্যালুটো কিমান দিয়া আছে আপোনালোকৰ 85 2 into 85 যদি কৰে 2 5 গুণ 10 শূন্য কৰিব 1 2 9 16 17 170 হ'ব ৰাইট এতিয়া l square plus m square plus n square তো এইটো সাইড ইকুৱেশ্যন এইটো সাইড যদি ৰাখি দিওঁ আমি l square plus m square plus n square তো ইকুৱেশ্যন এইটো সাইড ৰাখি দিলোঁ ঠিক আছে আৰু যদি 170 তো আমি ইকুৱেশ্যনৰ এইটো সাইডে লৈ যাওঁ তেতিয়াহ'লে কি হৈ যাব ইকুৱেশ্যনৰ এইটো সাইডে যেতিয়া লৈ যাম আমি এইটো মাইনাছ পাতিব লাগিব ৰাইট মাইনাছ 170 হৈ যাব ঠিক আছে 225 পৰা যদি 170 আমি বিয়োগ কৰি দিওঁ তেতিয়া কিমান পাম আমি 55 আৰু এটা থাকিলে 12 7 আছে 55 ৰাইট 55 পাম l square plus m square plus n square equal to হৈ যাব আপোনালোকৰ 55 অপশ্যন সি টো ইয়াত কাৰেক্ট আনসাৰ হ'ব ঠিক আছে নেক্সট কোৱেশ্চন আহিছে এটা আপোনালোকে যদি বুজি পোৱা নাই তেতিয়াহ'লে আপোনালোকে পুট কৰিলেও আপোনালোকে নোট কৰিলে আপোনালোকে বুজি পাব ডেফিনেটলি সো আপোনালোকৰ ফৰ্মুলাটো ইউজ কৰিলে হ'ল ইয়াৰ পৰা ডাইৰেক্ট আনসাৰটো ওলাই যাব ঠিক আছে নেক্সট কোৱেশ্চনটো আহিছিলে যে দা HCF and LCM of two numbers are 44 and 264 respectively. If the first number is divided by 2, the quotient is 44. What is the other number? আপোনালোকৰ এইটো HCF আৰু LCM আমি কোৱেশ্চন যেতিয়া কৰিছিলোঁ তেতিয়া ইয়াৰ ফৰ্মুলাটো আমি প্ৰভাইড কৰিছিলোঁ যিসকলে কৰিছে তেওঁলোকে নিশ্চয়কৈ বুজি পাব ইয়াৰ ফৰ্মুলাটো আছিলে যে আপোনালোকৰ HCF into LCM equal to কি হয় নাম্বাৰ সংখ্যা দুটাৰ পূৰণফল ৰাইট a into b সংখ্যা দুটাৰ পূৰণফল এতিয়া আপোনাক এটা সংখ্যা কি কৈছে তাৰ যেটা ডিভাইড কৰিছে এটো হৈছে আপোনালোকৰ 2 আৰু তাৰ ভাগফলটো হৈছে আপোনালোকৰ 44 তে আনসাৰটো কি সংখ্যাটো কি হৈ যাব 2 into 44 ইকুৱেল টু আপোনালোকৰ হৈ যাব 88 ৰাইট সংখ্যাটো হৈ যাব আপোনালোকৰ 88 এতিয়া আপোনালোকক ইয়াত LCM আৰু HCF দি থৈছে LCM টো HCF দি থৈছে আপোনালোকৰ 44 LCM দি থৈছে আপোনালোকৰ 264 ঠিক আছে আৰু এটা সংখ্যা আপোনালোকে পাই গ'ল 88 ঠিক আছে এতিয়া আমাৰ সেকেন্ড সংখ্যাটো বিচাৰিছে সেকেন্ড সংখ্যাটো কি হয় হেতু বিচাৰিবলে উলিয়াব লাগে এতিয়া ইয়াত যদি আমি কৰো 44 এ 88 ক কৰিলো দুবাৰ গ'ল 2 এ আমি যদি 264 কৈ দিও 132 পাম ৰাইট এতিয়া b ইকুৱেল কিমান পালে আপোনালোকে 132 সো ইয়াৰ আনসাৰটো কি হৈ যাব ইয়াৰ আনসাৰ অপচন নম্বৰ A টো হৈ যাব ঠিক আছে 132 টো কাৰেক্ট আনসাৰ হয় নেক্সট কোৱেশ্চন টো লৈ যাও The present ages of father and son are in the ratio 5:2
After 5 years, the ratio will be 7:3. The present age of the son is. এতিয়া কি কৈছে বৰ্তমান সময়ত ফাদাৰ আৰু ল'ৰাজনৰ ৰেচিঅ'টো হৈছে 5:2. After 5 years, 5 বছৰ পাছত তেওঁলোকৰ যদি ৰেচিঅ'টো উলিওৱা যায় তেতিয়া পাব আপোনালোকৰ 7:3. The present age of the sonটো কিমান হয় সেইটো বিচাৰিছে এতিয়া বৰ্তমান সময়ত তেওঁলোকৰ এজটো কিমান কৈছে 5:2 বুলি কৈছে ঠিক আছে এতিয়া যদি আমি তেওঁলোকৰ ৰেচিঅ'টো এজটো ধৰি লওঁ 5x বুলি ধৰি লওঁ দেউতাকৰ আৰু পিতাকৰ ধৰি লওঁ আমি 2x বুলি ঠিক আছে 5 বছৰ পিছত হৈ যাব আপোনালোকৰ 5x + 5 হৈ যাব ৰাইট কাৰণ আফটাৰ 5 ইয়াৰ্ছ বুলি কৈছে 5 বছৰ পাছৰ কথা কৈছে ঠিক আছে 2x + 5 হৈ যাব ইকুৱেল টু কিমান হৈছে তেতিয়া ৰেচিঅ'টো হৈ যাব আপোনালোকৰ 7/3 এতিয়া এইটো যদি আপোনালোকে কেলকুলেশ্যন কৰে 3 5 * 15 15x + 3 5 * 15 হ'ল ঠিক আছে ইকুৱেল টু পাব 2 7 14 14x x plus 35 right এতিয়া এটো যদি ক্যালকুলেশন কৰা হয় তেতিয়ালে আপোনাক এটো 14x টো যে এটো সাইড লৈ আহম -14x হৈ যাব মানে আপোনাক থাকি যাব 15x - 14x = x থাকি যাব ৰাইট এটা এটো সাইড আহিলে 35 আছে 35 এটো 15 টো যে এফালে লৈ যাও -15 হৈ যাব -15 হৈ যালে আপুনি পাব কিমান আপুনি পাব 20 মানে x মানে যদি 20 পালো x ৰ ভ্যালুটো আমি কিমান পালো 20 এতিয়া x ৰ ভ্যালুটো যদি আমি 20 পালো তেতিয়ালে বৰ্তমান সময়ত ষ্টুডেন্ট যোনটো ল'ৰা আছিল ল'ৰাজনৰ বয়সটো কিমান হয় 2x বুলি ধৰা আছে ৰাইট 2x যদি হয় তেতিয়ালে তেওঁৰ ল'ৰাজনৰ বয়সটো কিমান হ'ব 2 * 20 = আপোনালোকৰ হৈ যাব 40 ৰাইট বৰ্তমান সময়ত ল'ৰাজনৰ বয়সটো হৈ যাব আপোনালোকৰ 40 ইয়াৰ্স এট অপচন নাম্বাৰ সি টু ইয়াত কাৰেক্ট আনসাৰ হ'ব ঠিক আছে 40 ইয়াৰ্স বৰ্তমান সময়ত তেওঁৰ ল'ৰাজনৰ বয়স কিমান 40 ইয়াৰ্স অপচন সি টু ইয়াত কাৰেক্ট আনসাৰ নেক্সট কোৱেশ্চনটো আহিছে এটো আপোনাৰ এক্সাক্ট কোৱেশ্চন আমি 18 চনৰ যখন কোৱেশ্চনৰ পৰা সলভ কৰিছিলো তাৰ পৰা ডাইৰেক্ট কোৱেশ্চনটো ইয়াত আপোনালোকৰ দি দিছে যোন সকলে হে কোৱেশ্চন পেপাৰখন চাইছিলে তেওঁলোকে ডেফিনেটলি ইয়াৰ আনসাৰ কৰিব পাইছে ৰাইট একদম কমন কোৱেশ্চন হয় এটো নেক্সট আমাৰ এটো কোৱেশ্চন দিছে আপোনালোকৰ 18 বয়স ক্যান ডু এ ওয়ার্ক ইন 24 ডেজ এটো ফৰ্মুলাটো আমি দিছিলো যে আপোনালোকৰ যোনটো কাম কৰে কিমান দিনত কৰে হেতু ইকুৱেল টু আপোনালোকৰ ইজনে কিমান সময়ত কৰে আৰু কিমান দিনত কৰে এটো মাল্টিপ্লাই কৰিলে আনসাৰটো ওলাই মানে 18 বয়জে কৰে 27 দিনত তেতিয়া আপোনাক কৈছে যে 27 বয়জে কিমান দিনত কৰিব 27 24 দিনত কৰে বুলি কৈছে 18 বয়জে 24 দিনত কৰে বুলি কৈছে আৰু 27 জনে কিমান দিনত কৰিব এটো ডেট উলিয়াই দিব লাগে ইকুৱেল টু আপোনালোকৰ এটো হয় এতিয়া 9 কৰিলে 9 গুণ 18 9 কৰিলে 3 গুণ 27 এতিয়া 3 কৰিলে 3 গুণ 24 হৈ গ'ল আপোনাৰ 2 গুণ 16 পালে এটো ডেটো কিমান লাগিব আপোনালোকৰ 16 লাগিব ৰাইট সো ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব অপচন নাম্বাৰ এটো ইয়াত কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চন লৈ যাও এটো আপোনালোকৰ আহিছিলে if the simple interest of a certain sum of money is 5% per annum for 2.5 years is rupees 56 then the sum is the sum to কিমান হয় প্ৰিন্সিপাল টো উলিয়াব লাগে একচুয়ালি এর আপোনালোকৰ ফৰ্মুলাটো কি আছিল simple interest ৰ ফৰ্মুলা আছিল s এটো আমি কৰিছো এনেকুৱা ধৰণৰ কোৱেশ্চন s i = আছিল prt/100 ইয়াত p টো উলিয়াব লাগে এতিয়া আপোনালোকৰ ইয়াত যোনটো ৰেচিঅ' দি থোৱা আছে আপোনালোকৰ 5% আৰু টাইমটো দি থোৱা আছে 2.5 ইয়াৰ 5% যেতিয়া ৰেচিঅ' দি থোৱা আছে 5 টো আপোনালোকৰ হৈ গ'ল ইয়াত ঠিক আছে r = 5 পালো আমি আৰু টাইমটো 0.2.5 দিছে 2 হাফ যদি হয় এটা 2 2 4 কে 5 মানে দুভাগৰ 5 বুলি আমি লিখিব পাৰো ৰাইট দুভাগৰ 5 টো যদি লিখো তেলে 5 টো ওপৰ যাব 2 টো কলে যাব 2 টো তললৈ যাব ৰাইট ডিভাইডেড বাই 100 আছিল আৰু 100 আমি তলত পাতি দিলো এতিয়া এটা যদি 5 100 কাটো 5 20 100 ৰাইট এতিয়া 5 আকলো 5 4 গুণ 20 হৈ গল ঠিক আছে ওপৰ থাকিলে p তলত থাকিলে SI = কি দিছে আপোনাক 56 বুলি দিছিলে ঠিক আছে সিম্পল ইন্টাৰেষ্ট আমাৰ 56 বুলি দি থোৱা আছিল এতিয়া ওপৰ আহিলে আপোনাক p তলত আহিলে 2.8 8 আহিলে ঠিক আছে এতিয়া আমাৰ প্ৰিন্সিপালটো কিমান লৈ যাব প্ৰিন্সিপালটো যে এটো আমি মাল্টিপ্লাই ক্ৰছ মাল্টিপ্লিকেশন কৰি দিও আনসাৰটো ওলাই যাব 5 8 গুণ 8 48 8 কলিব থাকিলে 4 5 গুণ 44 4 44 448 টো ইয়াত কাৰেক্ট আনসাৰ হ'ব ঠিক আছে 448 সো ইয়াত কোনটো আনসাৰ শুদ্ধ হয় অপচন নাম্বাৰ সি টো ইয়াত শুদ্ধ হ'ব 21 ৰ অপচন নাম্বাৰ সি টো ইয়াত কাৰেক্ট আনসাৰ হ'ব 448 টো correct answer next question to aisile je rupees 700 is divided among a b and c so that a receives half as much as b and b receives half as much as c then b share is মানে a আৰু b আৰু c ৰ মাজত 700 টকা ডিভাইড কৰিছে আৰু c ৰ যোনটো c এ যোনটো পাইছে তাৰ আধাটো পাইছে b এ আৰু b এ যোনটো পাইছে b ৰ আধাটো পাইছে a এতিয়া আপোনাৰ b ৰ শেয়াৰটো কিমান হয় হেতু বিচাৰিছে এতিয়া আমি যদি এটো কৰো তেতিয়ালে চাব তেতিয়া আমাক কৈছে যদি c এ ধৰিলো আমি x পাইছে ঠিক আছে আৰু তেওঁলোকে টোটাল পাইছে 700 ঠিক আছে c এ আমি x পাইছে বুলি ধৰিছো c ৰ আধাটো কোনে পাইছে b এ পাইছে আধা মানে হাফ অফ x পাইছে ৰাইট আৰু a কিমান পাইছে তেতিয়ালে a হাফ অফ x মানে কেলে কৈছো হাফ অফ মানে এটা b ৰ যোনটো b ৰ আধাটো পাইছে a সো b এ কিমান পাইছিলে হাফ অফ x পাইছিলে তা a কিমান পাই যাব হাফ অফ x বুজি পাইছে নিশ্চয় এতিয়া ইয়াত আমি পাই যাম x/4 ইয়াত পাই যাম x/2
ইয়াত পাই যাম আমি x ইকুৱেল টু আপোনালোকৰ আহিব 700 ঠিক আছে ইয়াত যদি আমি লসাগু লওঁ লসাগু ল'লে আপোনালোকৰ লসাগুত থাকিব 4 ওপৰত আহিব আপোনালোকৰ x প্লাছ ইয়াত 2x আহিলে ইয়াত আহিলে আপোনালোকৰ 4x ঠিক আছে ইকুৱেল টু আহিব আপোনালোকৰ 700 নিশ্চয় বুজি পাইছে এতিয়া আমি যদি কৰোঁ এতিয়া x প্লাছ 2x প্লাছ 4x ইকুৱেল টু আহিব আপোনালোকৰ 7x ৰাইট 7x আৰু এইটো আমি যদি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ 4 গুণ 28 হৈ যাব ঠিক আছে 28 7x ইকুৱেল আমি পাই গ'লো কিমান 7x ইকুৱেল আমি 28 পালোঁ 7x ইকুৱেল টু পালে আপোনালোকৰ 2800 ঠিক আছে এতিয়া x সৰি 2800 পাব এতিয়া x ৰ ভ্যালুটো কিমান হৈ যাব x ৰ ভ্যালুটো হৈ যাব আপোনালোকৰ 7 4 গুণ 28 400 ঠিক আছে x ৰ ভ্যালুটো আপোনালোকৰ হৈ যাব 400 এতিয়া আমাক হেৰিয়ে কিমান লৈছিলে ca পাইছিলে x শতাংশ ৰাইট সো আপোনাৰ ca কিমান পালে আপোনালোকৰ 400 পালে আৰু c ৰ আধাটো হৈছে আপোনালোকৰ ba পায় ba কিমান পাব 400 ৰ আধা হৈ যাব আপোনালোকৰ 200 ৰাইট ba ভাগটো হৈ যাব আপোনালোকৰ 200 সো ইয়াত কাৰেক্ট আনসাৰটো কি হৈ যাব কাৰেক্ট আনসাৰটো অপচন নম্বৰ A টো হ'ব 200 ঠিক আছে নিশ্চয় বুজি পাইছে যদি বুজি পাবলৈ অসুবিধা পাইছে তেতিয়ালে আপোনালোকে নোট কৰিব নোট কৰিলে নিশ্চয়কৈ বুজি পাব ঠিক আছে নেক্সট কোৱেশ্চনটো আহিছে যে হোৱাট ইজ দা সাম অফ 3 + 4 + 5 + 6 + 7 + 8 + 9 + 60 লগাই কৰিছে এইটো আপোনালোকৰ এৰিথমেটিক প্ৰগ্ৰেছনৰ কোৱেশ্চন হয় ইয়াত আপোনালোকৰ ফৰ্মুলাটো আছিল যে n / 2 সাম উলিওৱাৰ ফৰ্মুলা হয় এইটো আপোনালোকৰ এৰিথমেটিক প্ৰগ্ৰেছনত n/2 into 2 twice a bracket n minus 1 d ঠিক আছে এটো যদি কৰা যায় তেতিয়ালে আপোনালোকৰ নিশ্চয়কৈ আনসাৰটো ওলাব ঠিক আছে এতিয়া এটো কেনে ধৰণে কৰিব ইয়া n টো কিমান হয় এতিয়া 3 + যদি আমি 1 ৰ পৰা যদি 60 লৈকে হ'ল তেতিয়ালে n ৰ টাৰ্মটো কিমান হৈ গ'লতেন 60 টা হ'লতেন ঠিক আছে এ 3 ৰ পৰা 60 লৈকে হৈছে তেতিয়ালে আপোনালোকৰ কি হৈ যাব দুটা কমি যাব 1 আৰু 2 টো নাই মানে প্ৰথম ফালে প্ৰথমত 1 আৰু 2 টো নাই সো আপোনালোকৰ কিমানটা টাৰ্ম পাব আপোনালোকে 58 টা টাৰ্ম পাব ঠিক আছে 58 টা টাৰ্ম পাব 58 / 2 into twice a ইয়াত a হৈছে আপোনালোকৰ প্ৰথম যোনটো টাৰ্ম প্ৰথম টাৰ্মটো কি হয় প্ৰথম টাৰ্মটো আপোনালোকৰ 3 আছে ৰাইট সো আপোনালোকৰ a = 3 পাই যাব আৰু n ইতিমধ্যে কৈছো n মানে n ৰ ভ্যালুটো হৈছে আপোনালোকৰ 58 সো আপোনালোকৰ n - 1 = কিমান পাব 57 হৈ যাব মানে 58 - 1 কৰিলো আমি 57 পাই গলো আৰু d ৰ ভ্যালুটো কিমান হয় d হৈছে আপোনালোকৰ ডিফাৰেন্সটো মানে এটা টাৰ্মৰ পৰা সেকেন্ড টাৰ্মটো লৈ আপোনালোকৰ ডিফাৰেন্স যোনটো আছে এটা 3 আৰু 4 ৰ মাজত ডিফাৰেন্স কিমান আছে 1 আছে 4 আৰু 5 ৰ মাজত ডিফাৰেন্স 1 আছে সো আপোনালোকৰ ইয়াত d ভ্যালু পাই যাব আপোনালোকে 1 ঠিক আছে এটো যদি আমি কৰোঁ তেতিয়ালে কিমান পাব তেতিয়ালে আমি পাম 2 2 যদি আমি কাটি দিও তেতিয়া আমি পাই যাম কিমান সৰি আমি 2 2 প্ৰথমতে নাকাটো কাৰণ আমাৰ এটো কৰিবলৈ সহজ হ'ব 2 29 আপোনালোকৰ কিমান পালে 58 ঠিক আছে এটো আমি নাই কটা 2 3 6 আহিলে এটো আপোনালোকৰ আহিলে 57 এটো যদি কৰা যায় তেতিয়া চাব কিমান কিমান হ'ব 29 into 6 7 গুণ 42 আপোনালোকৰ আহি গ'ল 2 ওকলে থাকিলে 4 6 5 30 34 ঠিক আছে 34 আহিলে এতিয়া এটো যদি মাল্টিপ্লিকেশ্যন কৰা হয় তেতিয়া আমি যদি মাল্টিপ্লিকেশ্যন কৰোঁ সৰি এটা হল অকমান আপোনালোকৰ খেলিমেলি হৈ গ'ল আপোনাৰ ফৰ্মুলাটো পতাত ফৰ্মুলাটো হৈছে আপোনালোকৰ n/2 into twice a plus n - 1 d ঠিক আছে এটা আপোনাৰ এৰিথমেটিক প্ৰগ্ৰেছনত আপোনালোকৰ সাম উলিওৱাৰ ফৰ্মুলা ঠিক আছে এতিয়া এটো যদি কৰা যায় তেতিয়ালে n ৰ ভ্যালুটো হৈছে আপোনালোকৰ 58 আমি ইতিমধ্যে কৈছো n/2 = আমি পাই যাম আপোনালোকৰ 29 ঠিক আছে এটা হল প্ৰথম দখৰ নিশ্চয় বুজি পাইছে কেনেকৈ আমি 29 টো এডখৰকৈ পালো তাৰ পিছত আহিছে আপোনালোকৰ twice a 2 a ভ্যালুটো আপোনালোকৰ 3 আছে 2 * 3 = 6 পালো তাৰ প্লাস আছিলে প্লাস n ৰ ভ্যালুটো আছে আপোনালোকৰ 58 - 1 = 57 পালো d = 1 আছিলে ঠিক আছে 57 * 1 = 57 হ'ল আৰু 6 + 57 = আমি পাই গলো 63 আৰু 63 আৰু যদি 29 আমি মাল্টিপ্লাই কৰো তেতিয়ালে আমি পাই যাম 1827 সো ইয়াৰ কাৰেক্ট আনসাৰটো কি হৈ যাব আপোনালোকৰ 1827 ইয়াত কাৰেক্ট আনসাৰ হ'ব ঠিক আছে এতিয়া আপোনালোকে ফৰ্মুলাটো নিশ্চয়কৈ মনত ৰাখি ল'ব এনেকুৱা ধৰণৰ কোৱেশ্চন আগন্তুক সময়তো এক্সামত আহিব পাৰে ফৰ্মুলাটো হয় n/2 into twice a plus n - 1 d ঠিক আছে নেক্সট কোৱেশ্চনটো লৈ যাওঁ the average age of 50 students in a school bus is 20 years when the age of conductor is included the average age is increased by 1 year the age of the conductor is কি কৈছে এখন এটা ক্লাছত আমাক 50 জন ষ্টুডেন্ট আছিল এখন বাছত আৰু তেওঁলোকৰ এভাৰেজ ইয়াৰটো হৈছে আমাকৰ 20 ইয়াৰ্স ঠিক আছে 50 জনৰ 20 ইয়াৰ্স মানে আপোনালোকৰ কিমান হৈ যাব 50 জনৰ যদি 20 ইয়াৰ্স হৈ যায় আপোনালোকৰ হৈ যাব 5 * 10 মানে 1000 হৈ যাব ঠিক আছে এটা আমি জাস্ট এনে পাতি লৈছো তাৰপিছত আহিছে when the age of the conductor is included যদি আপোনালোকৰ কণ্ডাক্টৰ জনৰ এজটো ইনক্লুড কৰি দিয়ে তেতিয়া তেওঁলোকৰ প্ৰতিজনৰ কিমান হৈ যায় 50 জনৰ এবছৰকৈ বাঢ়ি যায় ঠিক আছে 50 জনৰ এবছৰকৈ বাঢ়ি যাব মানে কি কৈছে এতিয়া প্ৰতিজনে হৈ আছিল আপোনালোকৰ 20 বছৰকৈ ঠিক আছে প্ৰতিজনে কিমান কৈ যাব এভাৰেজটো 20 বছৰকৈ আছিল তেতিয়া কিমান হৈ যাব 21 বছৰকৈ হৈ যাব বুলি কৈছে
21 বছৰকৈ হৈ যাবলৈ হ'লে 50 জনৰ 21 বছৰকৈ মানে কিমান হ'ব 51 বছৰ 50 বছৰ এক্সট্ৰা লাগিব ৰাইট যদি আমি কণ্ট্ৰেক্টৰজন যোনজন কণ্ডাক্টৰ আহিছিলে কণ্ডাক্টৰজনে যদি এজটো 20 বছৰ বুলি ধৰোঁ ঠিক আছে 20 বছৰ বুলি মানে এভাৰেজ এজটোতে আমি ধৰি ল'লোঁ 20 ইয়াৰ্ছ বুলি আৰু 50 সেই তেওঁৰ যদি এজটো এড কৰা হয় তেতিয়াহ'লে কি হৈ যাব তেওঁৰ এজটো এড কৰি দিয়াৰ লগে লগে 50 জনৰ এবছৰকৈ বাঢ়ি যায় মানে লগতে তেওঁৰ বাঢ়িব এভাৰেজটো কাৰণ 51 জন হৈ যাব টোটেল তেতিয়া বাছখনত মানুহ কিমান হৈ যাব 51 জন হৈ যাব 51 জনৰ এবছৰকৈ বাঢ়ি যায় মানে কিমান হৈ যাব এবছৰকৈ বাঢ়ি গ'লে 51 বছৰ বাঢ়ি যাব মানে তেওঁৰ বয়সটো কিমান হৈ যাব 20 + 51 = আপোনালোকৰ এনচাৰটো হৈ যাব আপোনালোকৰ 71 কি যাব 71 টো ইয়াৰ কাৰেক্ট এনচাৰ কেনেকৈ কৈছোঁ আকৌ এবাৰ চাব 50 জন ষ্টুডেণ্ট আছিলে আৰু প্ৰতিজনৰ বয়সটো কিমানকৈ আছিলে এভাৰেজটো 20কৈ আছিলে ঠিক আছে আৰু কণ্ডাক্টৰজন নতুনকৈ আহিছে তেওঁৰ বয়সটো ধৰি লওঁ আমি এভাৰেজটো 20 হিচাপতে ধৰি লৈছোঁ তাৰপিছত কৈছে তেওঁ যেতিয়া নতুনকৈ আহিছে তেতিয়াহ'লে কি হৈছে 50 জনৰ এবছৰকৈ বাঢ়ি গৈছে মানে 50 জনৰ এবছৰকৈ বাঢ়িলে কিমান হৈ যাব 50 বছৰ বাঢ়িলে লগতে তেওঁৰ টোটেল মানুহ কিমান আছিলে 51 জন 51 জনৰ 51 বছৰ বাঢ়ি যাব এভাৰেজটো 20কৈ থাকিলেহেঁতেন তাৰ উপৰি আকৌ 51 বছৰ বাঢ়ি গৈছে কাৰণ চবৰে এবছৰকৈ বাঢ়ি গৈছে 21 বছৰ হৈ গৈছে ৰাইট এতিয়া 51 বছৰ বাঢ়ি গৈছে প্লাছ 20 ইয়াৰ্ছ তাৰমানে এই দুইটা যদি যোগ কৰি তেতিয়া আমি কণ্ডাক্টৰজনৰ এজটো পাম মানে 51 + 20 = আপোনালোকৰ আহিব 71 চ' ইয়াত কাৰেক্ট এনচাৰ হৈ যাব আপোনালোকৰ অপশ্যন নম্বৰ C2 নিশ্চয় বুজি পাইছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ দ্য ছাম অফ ডিজিটছ অফ 2 ডিজিট নাম্বাৰ ইজ 6 কি কৈছে ছাম অফ ডিজিট দুটা ডিজিট নাম্বাৰৰ এটা সংখ্যাটাৰ যোগফল হৈছে আপোনালোকৰ 6 মানে x + যদি y এই সংখ্যাটা যদি ধৰোঁ তেতিয়াহ'লে আপোনালোকৰ এটা যোগফল কিমান পাইছে 6 বুলি দিছে অন ৰিভাৰ্চিং দ্য ইটছ ডিজিট যদি আমি ৰিভাৰ্চ কৰি দিওঁ দ্য নিউ নাম্বাৰ ইজ 18 লেছ দেন দ্য অৰিজিনেল নাম্বাৰ যদি আমি সংখ্যাটা ৰিভাৰ্চ কৰি দিওঁ তেতিয়াহ'লে যোনটো নাম্বাৰ পাম সেই নাম্বাৰটো অৰিজিনেল নাম্বাৰতকৈ 18 কম বুলি কৈছে ঠিক আছে দ্য নাম্বাৰ ইজ নাম্বাৰটো কি হয় সেইটো বিচাৰিছে এতিয়া যদি অৰিজিনেল নাম্বাৰটো ধৰি লওঁ আমি 10x + y ঠিক আছে 10x + y এতিয়া কৈছে আপোনালোকক যদি ৰিভাৰ্চ কৰি দিয়ে মানে 10y + যদি x কৰি দিয়ে তেতিয়া সংখ্যাটো কি যায় 18 কম হৈ যায় অৰিজিনেল নাম্বাৰতকৈ মানে আমি ইয়াৰ ফালে 18 যোগ কৰিব লাগিব তেতিয়াহে সমান হ'ব ইকুৱেশ্যন পাতিব পাৰিম ৰাইট আমি এতিয়া এইটো যদি কৰা যায় তেতিয়াহ'লে 10x - x যেতিয়া এইফালৰ পৰা xটো আমি মাইনাছ কৰি এইফালে লৈ আহোঁ তেতিয়াহ'লে -x হৈ যাব মানে 9x হ'ব ৰাইট প্লাছ এইফালে y আছে এইফালে -10y এইফালে 10yটো এইফালে লৈ -10y হৈ যাব মানে আপোনালোকৰ এইডোখৰত মাইনাছ হৈ যাব -9y হৈ যাব ঠিক আছে 9y = থাকিব আপোনালোকৰ 18 মানে x - y = আহিব আপোনালোকৰ 18 ঠিক আছে x - y = আপোনালোকৰ আহিলে 18 এতিয়া x + y = আহিলে আপোনালোকৰ 6 আৰু x - y = পালে আপোনালোকৰ 18 ঠিক আছে নে এতিয়া এইটো যদি আমি কৰোঁ এইটোৰ পৰা সেইটো আমি এইটো 1 ধৰোঁ এইটো 2 ধৰোঁ 2 ধৰি পেলাই যদি 1 পৰা 2টো আমি বিয়োগ কৰি দিওঁ তেতিয়া কি পাই যাম বিয়োগ কৰি দিয়াৰ লগে লগে প্ৰথম x পৰা x বিয়োগ কৰিলে আমি 0 হৈ যাব y পৰা -y যদি আমি বিয়োগ কৰোঁ তেতিয়াহ'লে আমি পাই যাম 2y ঠিক আছে 2y = আহিব আপোনালোকৰ চৰি অকণমান খেলিমেলি হৈ গৈছে আকৌ এবাৰ কৰোঁ অংকটো অকণমান খেলিমেলি হৈছে প্ৰথমতে চাব ইয়াত দি থোৱা আছে আপোনালোকৰ সংখ্যাটা আছিলে যদি আমি 10x + y কৰোঁ এইটো সেটা হ'ব আপোনালোকৰ 10y + x + 18 ৰাইট এইটো আছিলে এই কুৱেশ্যনটো চাব আপোনালোকৰ প্ৰথমতে দিছে যে সংখ্যাটাৰ যোগফলটো 6 ঠিক আছে সৰি প্ৰথমতে সংখ্যাটাৰ যোগফলটো আপোনালোকৰ 6 বুলি দিয়া আছে ঠিক আছে নেক্সট আপোনালোকৰ হৈছে সংখ্যাটা যে আমি এইটো ফৰ্মুলাটো এনেকৈ ধৰণে বনাই লওঁ তেতিয়াহ'লে আমি পাম 9x - 9y = 18 ঠিক আছে এতিয়া x - y = কি হৈ যাব আপোনালোকৰ 2 হৈ যাব কেলৈ 2 হৈ গ'ল 9 আমি চবকে ডিভাইড কৰি দিলোঁ x - y = 2 হৈ গ'ল এতিয়া যদি কৰা যায় x + y = আপোনালোকে পালে 6 আৰু x - y = পালে আপোনালোকে x - y = পালে আপোনালোকে 2 ঠিক আছে এতিয়া 1 পৰা যদি 2টো বিয়োগ কৰি দিওঁ আমি -2y = আমি পাই যাম এইটো মাইনাছ হৈ গ'ল মাইনাছ হৈ যোৱাৰ লগে লগে আমাৰ হ'ব 4 ঠিক আছে y = আমি পাই গ'লোঁ 2 ঠিক আছে y ভেলুটো আমি 2 পাই গ'লোঁ আৰু সংখ্যাটাৰ যিহেতু যোগফলটো আমাক দিছিলে সংখ্যাটাৰ যোগফলটো x + y = 6 বুলি দিছিলে ইয়াত যদি আমি y জেগাত আমি 2টো পুট কৰি দিওঁ তেতিয়াহ'লে x ৰ ভেলুটো কিমান পাম x ৰ ভেলুটো আপোনালোকে পাই যাব 6 - 2 = আপোনালোকৰ হৈ যাব 4 এতিয়া সংখ্যাটো কি হৈ যাব সংখ্যাটো আমি ধৰিছিলোঁ 10x + y ইয়াত 10 × 4 + 2 = 10 চাইডত 40 42 42 এইটো এনচাৰটো হৈ যাব আৰু এইটো চাব আমি ইয়াৰ পৰা ডেফিনেটলি গম পাইছে কেনেধৰণে আমি 42টো পালোঁ আৰু যদি আপোনালোকে লজিকটো ইউজ কৰে তেতিয়াহ'লেও আপোনালোকে এনচাৰটো কৰিব পাৰিব আমাক যিহেতু ইতিমধ্যে কৰিছে প্ৰথম লাইনতে চাব দ্য ছাম অফ দ্য ডিজিট অফ 2 ডিজিট নাম্বাৰ ইজ 6 সংখ্যাটাৰ যোগফল 6 বুলি কৈছে এতিয়া 5 আৰু 2 যদি 52 যদি হয় 5 আৰু 2 সংখ্যাটাৰ যোগফল কিমান হ'ব 7 হ'ব আপোনালোকে এইটো ডাইৰেক্ট নেগলেক্ট কৰিব পাৰিব 52টো ডাইৰেক্ট নেগলেক্ট হৈ যাব ঠিক তেনেদৰে আৰু নেক্সট আপোনালোকক কৈছে যে অন ৰিভাৰ্চিং ইট ডিজিট
যদি আপুনি ৰিভাৰ্ছ কৰি দিয়ে সংখ্যাটো দ্য নাম্বাৰ ইজ 18 লেছ দেন দ্য অৰিজিনেল নাম্বাৰ যদি আপুনি ৰিভাৰ্ছ কৰি দিয়ে তেতিয়া লেছ হৈ যায় বুলি কৈছে যদি আপোনাৰ যিটো অৰিজিনেল নাম্বাৰ আছে নাম্বাৰটো যদি আপুনি উল্টা কৰি দিয়ে তেতিয়া আপোনাৰ নাম্বাৰটো লেছ হৈ যাব বুলি কৈছে এতিয়া প্ৰথম অপশ্যনটো দিছে 24টো যদি আমি উল্টাই দিওঁ তেতিয়া কিমান পাম 42 পাম ৰাইট 42টো কিন্তু 24তকৈ ডাঙৰ ৰাইট 42টো 24তকৈ ডাঙৰ চ' এইটো আপোনালোকে ডাইৰেক্ট নেগলেক্ট কৰিব পাৰিব ৰাইট কাৰণ আমাক যোনটো কুৱেশ্যনটো যে কৈছে যদি আপোনালোকে অৰিজিনেল নাম্বাৰটো আৰু নতুন যোনটো নাম্বাৰ আপোনালোকে ৰিভাৰ্ছ কৰি দিয়ে তেতিয়াহ'লে পাব কি ৰিভাৰ্ছ নাম্বাৰটো আপোনালোকে কি পাব সৰু পাব কিন্তু ৰিভাৰ্ছ নাম্বাৰটো ইয়াত কি প্ৰথম যোনটো অপশ্যন আছে সেইটো আপোনাৰ ৰিভাৰ্ছ নাম্বাৰটো কি হৈ যাব ডাঙৰ হৈ যাব চ' এইটো আপোনালোকে এইটো কেঞ্চেল হৈ গ'ল আপোনালোকে লজিক যদিও লগালেহেঁতেন তেতিয়াহ'লে ইয়াত ডাইৰেক্ট এনচাৰটো আপোনালোকে 42 লিখিব পাৰিলেহেঁতেন ঠিক আছে চ' ইয়াত কাৰেক্ট এনচাৰটো কি পালোগৈ আমি 42 নেক্সট কুৱেশ্যনটো আহিছে যে ইন এ চাৰ্টেইন কোড গেমছমেন ইজ ৰিটেন এজ AGMEMSAN হাউ উড ডিছক্ল'জ বি ৰিটেন ইন দ্য কোড গেমছমেনটো লিখি থোৱা আছে আপোনালোকৰ ঠিক এনেদৰে এতিয়া আপোনালোকে ডিছক্ল'জটো কেনেধৰণে লিখিব সুধিছে এতিয়া আপোনালোকৰ যদি চাই GA আছে ঠিক আছে প্ৰথমতে GA আছে সেইটো চাব গেমছমেনত GA আছে GAটো উল্টাই দিছে AG কৰিছে ৰাইট তাৰপিছত ME আছিলে MEটো আপোনালোকৰ ME ৰাখিছে ঠিক আছে নেক্সট আপোনালোকৰ SM আছিলে কিন্তু ইয়াত কি লিখিছে MS লিখিছে ৰাইট তাৰপিছত আপোনালোকৰ AN আছিলে ANটো ANA লিখিছে এতিয়া ঠিক যদি তেনেদৰে আমি ইয়াত কৰোঁ প্ৰথমতে আমি GAটো কি কৰিছে উল্টাই দিছে তেতিয়া আমি DIটো আমি উল্টাই দিলোঁ ID পাম ৰাইট তো গোটেইখিনি কুৱেশ্যনতে আপোনালোকৰ ID আছে নেক্সট আপোনালোকৰ MEটো ঠিক যেনেদৰে আছিলে তেনেদৰে ৰাখিছে তেতিয়া আমি SCটো যেনেদৰে আছে তেনেদৰে ৰাখিম SCটো যদি যেনেদৰে আছে তেনেদৰে লিখোঁ তেতিয়া আপোনালোকৰ Bটো আপোনালোকে ইগন'ৰ কৰিব পাৰিব ঠিক আছে Bটো ডাইৰেক্ট কাট খাই গ'ল বাকী তিনিটাত আপোনাৰ SC তেনেদৰে আছে নেক্সট আপোনালোকৰ আছিলে SMটো কি কৰিছে সিহঁতি MS কৰি দিছে ৰাইট SMটো MS কৰি দিছে আমি তেতিয়াহ'লে আমি কি কৰিব LOটো OL কৰিব লাগিব ৰাইট LOটো আমি OL কৰিব লাগিব OL কৰা এই দুটা অপশ্যনতে আছে এইটো আপোনালোকক কাটিলে এতিয়া শেষত আছে আপোনালোকৰ ANটো ঠিক যেনেদৰে আছিলে ঠিক তেনেদৰে পাইছে তাৰমানে SCটো যেনেদৰে আছে আমি ঠিক তেনেদৰে পাৰিম SCটো যেনেদৰে আছে তেনেদৰে পতা এটাই অপশ্যন আছে সেইটো হৈছে অপশ্যন নাম্বাৰ A বাকী যোনটো C আছে Cটো আপোনালোকৰ ES কৰিছে উল্টা কৰিছে চ' আপোনালোকৰ ইয়াত কাৰেক্ট এনচাৰ হৈ যাব আপোনালোকৰ অপশ্যন নাম্বাৰ A ঠিক আছে নিশ্চয় বুজি পাইছে নেক্সট কুৱেশ্যনটোলৈ যাওঁ নেক্সট কুৱেশ্যনটোত আহিছিলে যে আপোনালোকৰ যোনটো খালী ঠাইটো আপোনালোকৰ ফিল আপ কৰিব লাগে এতিয়া 2/3টো কৰে 2/3 যদি আপোনালোকে কৰে তেতিয়াহ'লে চাব 2/3 যদি কৰা যায় আমি পাই যাম 0.67 ঠিক আছে এতিয়া 4/7 যদি আমি কৰোঁ 4/7 যদি আমি কৰোঁ তেতিয়াহ'লে পাই যাম আপোনালোকৰ 0.7 থাকিলে আপোনালোকৰ 5 ধৰি লৈছোঁ 57 পালোঁ ঠিক আছে নেক্সট আপোনালোকৰ এডোখৰত খালী ঠাইডোখৰত আপোনালোকে কি বহিব সেইটো বিচাৰিছে আমি 11/21টো চাই লওঁ 11/21 যদি কৰোঁ ধৰি লওক আপোনালোকে তেতিয়া পাব 5 20 105 হ'ল দশমিক দিলে আপোনালোকে কি ক'লে আপোনালোকৰ কিমান 50 হ'ল 2 21 42 ঠিক আছে 0.5টো পালে ঠিক আছে এতিয়া নেক্সট আপোনালোকৰ যোনটো আছে এইটো 16/31 এইটো আপোনালোকৰ আৰু সৰু হ'ব ঠিক আছে এতিয়া ইয়াত মানে 0.57 আৰু 0.52ৰ মাজত ওলোৱা যিকোনো এটা হ'ব লাগে এতিয়া প্ৰথম যোনটো অপশ্যন দিছে প্ৰথম অপশ্যনটো 10/8 দিছে মানে 1তকৈ বেছি হৈ যাব চ' এইটো আপোনালোকে এইটো অপশ্যন ডাইৰেক্ট কেঞ্চেল কৰিব পাৰিব নেক্সট আপোনালোকৰ দি থোৱা আছে আপোনালোকৰ 6/10 দি থোৱা আছে 6/10 মানে আপোনালোকৰ হৈ যাব 0.6 হৈ যাব ৰাইট 0.6টো আপোনালোকৰ এইটোৰ পিছতে বহিলেহেঁতেন এইটোৰ আগত বহিলেহেঁতেন ৰাইট কিন্তু এইটো আপোনালোকৰ ডাইৰেক্ট নেগলেক্ট কৰিব কাৰণ আমাৰ এইটো আৰু এইটোৰ মাজত বহাব লাগে 0.5টোৰ মাজত বহাব লাগে ঠিক আছে এতিয়া যদি আপোনালোকে 5/13টো চাই 5/13টো যদি কৰা যায় তেতিয়া কি হ'ব আপোনালোকৰ 0.13 হয় 5 3 0.3 আহিলে ঠিক আছে 5/13টোত 0.3 আহিব কাৰণ 3 39 11 আপোনালোকৰ থাকি যাব 0.3 চামথিং আহিব চ' আপোনালোকৰ 0.52 আৰু 0.57ৰ মাজত এইটো নাহে আৰু যদি আমি 7/13টো কৰোঁ 7/13টো কৰোঁ তেতিয়া কি হ'ব তেতিয়া পইণ্ট আহিলে আপোনালোকৰ 5 ঠিক আছে থাকিলে আপোনালোকৰ 5 থাকিলে 50 হ'ল 3 39 ঠিক আছে 0.53 পাব 0.57 আৰু 0.52ৰ মাজত কি হ'ব 0.53টো বহিব চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হৈ যাব কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ D2 হ'ব ঠিক আছে নিশ্চয় বুজি পাইছে এইটো আপোনাৰ 7/3টো ইয়াত কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যনটোলৈ যাওঁ ফাইণ্ড আউট দ্য অড নাম্বাৰ ইন দ্য সিকুৱেঞ্চ আপোনাৰ এই চিৰিজ এটা দি থোৱা আছে চিৰিজটো অড নাম্বাৰ কোনটো হয় সেইটো বিচাৰিছে এতিয়া 126 to 127 হৈছে মানে 1 এটা কি হৈছে 1 এটা প্ৰথমতে এড হৈছে তাৰপিছত 127 to 130 হৈছে মানে আপোনালোকৰ 3 এড হৈছে প্ৰথমতে 1 তাৰপিছত 3 তাৰপিছত আপোনালোকৰ কি হৈছে 30 পৰা 35 মানে 5 হৈছে 35 পৰা 42 আপোনালোকৰ 7 হৈছে ৰাইট 1357 হৈছে নেক্সট আপোনালোকৰ 9 হ'ব লাগে 1357 9 হৈছে 9 হ'লে আপোনালোকে পালে 51 মানে আপোনালোকৰ অড নাম্বাৰবিলাক এড কৰি গৈ আছে ঠিক আছে আৰু তাৰপিছত আপোনালোকৰ হ'ব লাগিছিলে 11 কিন্তু আপোনালোকৰ কিমান হৈছে আপোনালোকৰ ইয়াত হৈছে 14 হৈছে ৰাইট চ' আপোনালোকৰ 165টো ভুলকৈ আছে চ' ইয়াত কাৰেক্ট এনচাৰ কি হৈ যাব কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চিটো ইয়াত শুদ্ধ উত্তৰ হ'ব ঠিক আছে 165টো ইয়াত ভুল হৈ আছে অড নাম্বাৰ হয়
অপশ্যন নম্বৰ চি টু ইয়াত কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যনটো আহিছে দেয়াৰ আৰ 5 বুকছ এ বি চি ডি ই দ্য বুক চি লাইজ এবভ ডি কি আছে চি বুকখন আপোনালোকৰ ডিতকৈ ওপৰত আছে বুলি কৈছে ঠিক আছে তাৰপিছত কৈছে আপোনালোকৰ ই ইজ বিল' এ এণ্ড ডি ই ইজ বিল' এ এণ্ড ডি এ ক'ত আছে আমি গম নাপাওঁ এ ডোখৰতে আমি পাই দিছোঁ ডিৰ লগত পাই দিছোঁ এ এণ্ড ডিৰ লগত ডিতকৈ তলত আছে বুলি কৈছে ইখন ঠিক আছে নেক্সট আপোনালোকৰ কৈছে বি ইজ বিল' ই বি ইজ বিল' ই বুলি কৈছে ইৰ তলত আছে বুলি কৈছে বিখন বিটো তেতিয়া আপোনালোকৰ হুইচ ইজ এট দ্য বটম বটমত কোনটো আছে আপোনালোকৰ ইয়াৰ পৰা উলিয়াব পাৰিব বটমত বি আছে ঠিক আছে অপশ্যন নম্বৰ ইয়াত আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ বিটো ঠিক আছে বটমত বি হ'ব অপশ্যন বিটো ইয়াত কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যনটোলৈ যাওঁ হোৱাট উইল বি দ্য নেক্সট লেটাৰ ইন দ্য ফলোয়িং চিৰিজ এই চিৰিজটোত আপোনালোকৰ নেক্সট লেটাৰটো কি হ'ব সুধিছে এতিয়া আপোনালোকে যদি চাই ডিৰ পিছত আপোনালোকৰ এফটো কেনেকৈ পাইছে ডি ই এফ এটা ৰিপ্লাই এফ পাইছে তাৰপিছত এফ জি এইচ ৰাইট এফ জি এইচ এটা ৰিপ্লাই এইচ আই জে পাম কি পাম আমি জে পাম নেক্সট আপোনালোকৰ লেটাৰটো জে আহিব তাৰপিছত চি ডি ই মানে এটা ৰিপ্লাই ই এফ জি হৈছে ই এফ জি যদি হৈছে তেতিয়াহ'লে আপোনালোকৰ নেক্সট কি হৈ যাব আপোনাৰ জি এইচ আই হ'ব ৰাইট নেক্সট আপোনালোকৰ লেটাৰ পাব আপোনালোকৰ আই পাব চ' ইয়াৰ পৰা ওলাই গ'ল আপোনালোকৰ এনচাৰ চিটো ঠিক আছে ইয়াত চিটো আপোনালোকৰ শুদ্ধ উত্তৰ হয় নেক্সট আগৰতলা ইজ ৰিটেন ইন দ্য কোড অফ 14168 দ্য কোড অফ আগ্ৰা ইজ কি হ'ব সুধিছে ইয়াত এৰ যোনটো কোড হয় এই কোডটো আপোনালোকৰ 1 আছে ৰাইট আগ্ৰাৰ এ আছে চ' আপোনালোকৰ এ আপোনালোকৰ 1 পালে তাৰপৰা জি আছে জিটো আপোনালোকৰ বিটো আপোনালোকৰ কি দি থোৱা আছে 4 দি থোৱা আছে চ' আপোনালোকৰ এইটো আহিব 4 আৰৰ এইটো চাইন নম্বৰটো আছে চাইন নম্বৰটো কি আছে চাইন নম্বৰটো আপোনালোকৰ 6 আছে ৰাইট আপোনালোকৰ আহিব 6 আকৌ এ মানে 1 পালে 1461টো ইয়াত শুদ্ধ উত্তৰ হ'ব 1461 অপশ্যন নম্বৰ ডিটো ইয়াত কাৰেক্ট এনচাৰ নিশ্চয় বুজি পাইছে নেক্সট কুৱেশ্যনটো আহিছিলে হোৱাট শুড come in place of question mark of 4:17 is to আপোনালোকৰ এইটো 4 টো যদি আপোনালোকৰ 17 হয় 7 টো কি হ'ব এইটো বিচাৰিছিলে এইটো যদি আপোনালোকে কৰে 4 স্কয়াৰ মানে হ'ল 16 + 1 4 স্কয়াৰ + 1 এতিয়া 7 স্কয়াৰ + 1 যদি কৈ দিওঁ 7 স্কয়াৰ + 1 মানে আপোনালোকৰ কি পাব 50 পাব ৰাইট সো ইয়াৰ কাৰেক্ট আনসাৰটো অপচন নম্বৰ সি টো ইয়াত শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যনটো আহিছিলে হুইচ one is odd among the following odd number কোনটো হয় হেতু বিচাৰিছিলে ইয়াত যদি আপোনালোকৰ দুটা লজিক লগাব পাৰিব যদি আপোনালোকে চাই 3 এ কোনটো ডিভাইড হৈছে গোটেইটা আপোনালোকৰ 3 এ ডিভাইড হ'ব কিন্তু এইটো আপোনালোকৰ 3 এ ডিভাইড নহয় আৰু যদি আপোনালোকে চাই যোগ কৰে সংখ্যাকেইটা তেতিয়ালে আপোনালোকে কিমান পাব 7 + 3 ক'লে আপোনাৰ আহিলে 10 + 6 ক'লে 16 16 + 8 = 24 + 2 = 26 + 1 27 পাব ঠিক আছে আৰু বাকি এটো যে বাকিটাও কৰে তেলে আপোনালোকৰ 27 পাব কিন্তু আপোনালোকৰ বি নম্বৰটো যদি কৰে আপোনালোকৰ 27 নাপায় সো ইয়াত অড নম্বৰ কোনটো হৈ যাব যোনটো অড হৈছে আপোনালোকৰ হেতু হৈছে আপোনালোকৰ অপচন নম্বৰ বি টো ঠিক আছে 64 যোনটো আছে অপচন বি টো ইয়াত ভুল উত্তৰ শুদ্ধ উত্তৰ হ'ব ঠিক আছে নেক্সট আপোনালোকৰ আহিছে এট হোৱাট টাইম বিটুইন 3 and 4 o'clock will the hands of watch will in opposite direction মানে আপোনালোকৰ 180 ডিগ্ৰী হৈ থাকিব মিনিটৰ কাটাডাল আৰু আৱাৰৰ কাটাডাল ঠিক আছে এটা আপোনালোকৰ 180 ডিগ্ৰী হৈ থাকিব 180 ডিগ্ৰী হৈ থকা এটাই অপচন আছে হেতু হৈছে আপোনালোকৰ অপচন নম্বৰ সি টু মানে 50 minutes past from 3 আপোনালোকৰ 3:50 মিনিটত আপোনালোকৰ অপচন কি হ'ব আৱাৰ কাটাৰ আৰু মিনিটৰ কাটাডাল অপজিট ডাইৰেকশ্যনত থাকিব তাত অপচন সি টু ইয়াত শুদ্ধ উত্তৰ হ'ব নেক্সট কুৱেশ্যনটোলৈ যাওঁ ফাইন্ড আউট দ্য অড অপচনটো আপোনালোকৰ বাছি উলিয়াব লাগে ইয়াত প্ৰথমতে আছে ৰেসপেক্ট তাৰপিছত আছে ভেনেৰেশ্যন বুলি এটা আছিলে আপোনাৰ সিম্পেথি এই গোটেইটা আপোনালোকৰ শ্ৰদ্ধা বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয় কিন্তু ইয়াত আপোনালোকৰ ডিফাৰেন্সটো শ্ৰদ্ধা বুজাবৰ কাৰণে ব্যৱহাৰ কৰা হয় কিন্তু সিম্পেথি সেইটো অনুভূতি ৰাইট আপোনালোকৰ সহানুভূতি আপোনালোকৰ এইটো শ্ৰদ্ধাৰ ভিতৰত নপৰে ভেনেৰেশ্যন মানে শ্ৰদ্ধা টাইপৰে বুজায় ৰেসপেক্ট মানে শ্ৰদ্ধা বুজায় আৰু ডিফাৰেন্স মানে শ্ৰদ্ধা টাইপৰে বুজায় কিন্তু সিম্পেথিটো আপোনালোকৰ অনুভূতিটো আপোনালোকৰ শ্ৰদ্ধাৰ সুলভ নহয় সো অপচন বি টো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব ঠিক আছে 35 টো বি আনসাৰ নেক্সট কুৱেশ্যনটো আহিছিলে যে এৰেঞ্জ কৰিব লাগে আপোনালোকৰ আৰু ইয়াত কাৰেক্ট যোনটো সিকোয়েন্স হ'ব হেতু আপোনালোকৰ অপচন নম্বৰ সি টু হ'ব কাৰণটো কি হৈছে আপোনালোকৰ অপচন নম্বৰ সি প্ৰথমতে আপোনালোকৰ ডেষ্টিনেশ্যনটো আপুনি যদি ক'বাত আপুনি যাবলৈ বিচাৰে তেতিয়ালে প্ৰথমতে ডেষ্টিনেশ্যনটো চাব লাগিব ৰাইট আপুনি ভাবিলে মই গুজৰাট যাম ঠিক আছে গুজৰাট যাবলৈ প্ৰথমতে আপুনি ডেষ্টিনেশ্যনটো ঠিক কৰিলে তাৰপিছত কি হ'ব তাৰপিছত সিট ৰিজাৰ্ভেশ্যন কৰিব লাগিব বা এভেইলেবিলিটি অফ দা সিট চাব লাগিব ট্ৰেইনত যদি যাব বিচাৰে ট্ৰেইনৰ সিট এভেইলেবল আছে নাই চাব লাগিব তাৰপিছত 3 নম্বৰ কি কৰিব পেমেন্ট কৰিব যদি সিট আপোনালোকে এভেইলেবল পায় তেতিয়া আপুনি কি কৰিব পেমেন্ট কৰিব ৰাইট 5 নম্বৰ কিবা আপোনাৰ পেমেন্ট কৰাৰ পিছত আপোনালোকৰ ৰিজাৰ্ভেশ্যন হৈ যাব তাৰপিছত আহিছে আপোনালোকৰ 4 নম্বৰটো বাৰ্থ আপোনাৰ ৰিজাৰ্ভেশ্যন কৰিলে আপোনালোকে সিট নম্বৰ পাব বাৰ্থ নম্বৰ পাব ৰাইট তাৰপিছত আপোনালোকে ট্ৰেভেল কৰিব তাৰপিছত যদি আপোনালোকে ক'বাত যাব বিচাৰে প্ৰথমতে ডেষ্টিনেশ্যন চাব লাগিব ডেষ্টিনেশ্যনলৈ মানে কথা ভাবিব লাগিব তাৰপিছত আপোনালোকে ৰিজাৰ্ভেশ্যন কৰিব লাগিব ৰিজাৰ্ভেশ্যন কৰিব সময়ত আপোনালোকে পেমেন্ট কৰিব লাগিব প্ৰথমতে আপোনালোকে ডেষ্টিনেশ্যন তাৰপিছত সিট এভেইলেবল আছে নাই চাব লাগিব তাৰপিছত আপোনালোকে পেমেন্ট কৰিব তাৰপিছত ৰিজাৰ্ভেশ্যন হ'ব ৰিজাৰ্ভেশ্যন কৰিলে আপোনালোকে বাৰ্থ নম্বৰ সিট নম্বৰ পাব তাৰপিছত আপোনালোকে ট্ৰেভেল কৰিব সো অপচন নম্বৰ সি টু ইয়াত কাৰেক্ট আনসাৰ হ'ব ঠিক আছে
ইয়াত কনফিউজন নকৰিব ডি লগত ডিটো আপোনালোকৰ অলপমান মিলে কিন্তু আপোনালোকৰ বেষ্ট এনসাৰটো আপোনালোকৰ সিটোৱে হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটো আহিছে নেক্সট এইটো আপোনালোকৰ আহিছে ইফ 7 into 3/8 distance for 80 then 8 into 2 8 divided by 2 into 9 is এইটো আপোনালোকে যদি কোনোবাই কৰিব পাইছে তেলে তো ভাল কথা এটো আমাৰ লজিক আমি সকলো ধৰণৰ ব্যৱহাৰ কৰিছো কিন্তু ইয়াত বেষ্ট অপচন তেনেকুৱা ধৰণৰ উলিয়াব পৰা নাই যে কিন্তু এটা লজিক আপোনালোকৰ মিলিছে যদি আপোনালোকে এটো হয় তেতিয়ালে তো শুদ্ধই হয় আৰু যদি আপোনালোকে ইয়াতকে বেষ্ট লজিক কোনোবাই লগাব পাইছে তেতিয়ালে আপোনালোকে নিশ্চয়কৈ আমাক কমেন্ট কৰিব যদি আপোনালোকে চাই ইয়াত 7 যোনটো আছে মাল্টিপ্লাই যোনটো সিম্বল আছে এটো যদি আমি প্লাস কৰি দিও 7 + 3 হৈ গলে আপোনালোকৰ কিমান 10 into 8 কৰো তেলে পাব আপোনালোকৰ 80 ঠিক আছে 80 ওলাই আছে তেনেকৈ ইটো যদি কৰা যায় 8 into যদি 2 কৰো 8 into 2 তেতিয়া 2 * 16 প্লাস আপোনালোকৰ 9 কৰিলে যদি আমি মাল্টিপ্লাই কৰে ইয়াত যোনটো মাল্টিপ্লিকেশন সিম্বল আছে সিম্বলৰ জেগাত যদি আমি প্লাস পাই দিও প্লাস হৈ গলে আপোনালোকৰ 2 into 8 plus 8 2 * 16 16 plus 9 কৰিলে আপোনালোকৰ আহিব 25 সো এটাই আমি লজিক পাইছো যাৰ দ্বাৰা আমি 25 টো এনসাৰ লিও পাইছো বাকি যিবিলাক লজিক লগাইছো হেবিলাক আপোনালোকৰ মিলা নাই আৰু যদি কোনোবাই ইয়াতকে বেষ্ট লজিক লগাইছে তেতিয়ালে আমাৰ এনসাৰটো আমাৰ কমেন্ট সেকশনত ডেফিনেটলি জনাবলৈ নাপাহৰিব নেক্সট কোৱেশ্চনলৈ যাও ইন এ ক্লাস টেষ্ট Q occupies 5th position from the top ক্লাস টেষ্টত Q এ আমাক আছে 5th পজিশনত আছে মানে 5th পজিশনত থাকিলে তেওঁৰ আগত কিমান আছে তেওঁৰ আগত 4 জন আছে ৰাইট তেওঁ মানে 5 নম্বৰ জন নেক্সট কোৱেশ্চন আপোনালোকৰ and 25 from the bottom আৰু বটমৰ পৰা কিমান কৈছে 25 নম্বৰ আছে বুলি কৈছে 25 নম্বৰ আছে যদি তেওঁ কিমান হ'ব তেওঁ আগত লাষ্ট অফ হলে তেওঁ 24 জন থাকিব কৈছে আপোনাক খুদিছে how many student are there in the class ক্লাছটোত কিমান জন ষ্টুডেন্ট আছে হেতু বিচাৰিছে তেওঁ তলত আছে 24 জন আৰু ওপৰত আছে তেওঁ 4 জন ৰাইট আৰু তেওঁ নিজে এজন টোটাল কিমান হৈ যাব 24 + 4 = 28 + 1 29 তো ইয়াত কাৰেক্ট আনসাৰ হ'ব ঠিক আছে 29 ইয়াত কাৰেক্ট আনসাৰ 29 so option number C2 শুদ্ধ উত্তৰ next আহিছে if air is called green green is called red is called C is called blue is called water and water is called pink then what is the color of grassৰ কালাৰ যে সকলোৱে গম পায় নিশ্চয় গ্ৰীন হয় ৰাইট গ্লাছৰ কালাৰটো গ্ৰীন হয় কিন্তু ইয়াত আমাক কি কৈছে গ্ৰীন ইজ কল ৰেড গ্ৰীনক আমি কি বুলি কম ৰেড বুলি কম সো ইয়াৰ কাৰেক্ট আনসাৰ কি হৈ যাব অপচন নম্বৰ C2 ৰেড হৈ যাব নেক্সট কোৱেশ্চনটো লৈ যাও read the following information to answer the given question তলৰ ইনফৰমেশনটো দিছে আপোনালোকৰ A B C D E F are sitting in a row ঠিক আছে এটা ৰো আমি ধৰি লৈছো কেজন বহিছে 6 জন 1 2 3 4 5 6 জন আছে A B C D E F ঠিক আছে আৰু কৈছে E and F are in the center E আৰু F কি কৈছে চেন্টাৰত আছে বুলি কৈছে E আৰু F চেন্টাৰত আছে বুলি কৈছে আমি দুটা ৰো বনাইছো আমি যোনটো লজিক আমি মিলিব হেতু আমি কৰিম E আৰু F চেন্টাৰত আছে ঠিক আছে A and B are at the ends A আৰু B এন্ডত আছে বুলি কৈছে A টো যদি এটো সাইডে থাকে B টো এটো সাইডে থাকিব ঠিক আছে আৰু তেনেকৈ যদি B টো এটো সাইডে থাকে তেলে A টো এটো সাইডে থাকিব মানে এন্ডত থাকে নেক্সট আমি কৰিম নেক্সট আপোনাক আহিছে C is sitting on the left of A leftত বহিছে বুলি কৈছে C টো এটো যদি চাই এটো ওপৰ লাইনটো যদি বহাব বিচাৰো তেতিয়ালে ইয়াত বহিব জানো কাৰণ এটো A ৰাইটত গৈ যাব ৰাইট এটা C টো কল বহিব লেফট অফ A বুলি কৈছে লেফট অফ A মানে আপোনালোকৰ C টো এৰত বহিব দিব ৰাইট C ইয়াত বহিলে এতিয়া লেফট অফ A who is sitting ইয়াত আপোনালোকৰ A ৰ খালি ঠাইত কোন বহিব খালি ঠাইত আপোনালোকৰ D বহি যাব ৰাইট এতিয়া who is sitting 3 places on the right of D D তিনটা প্লেসৰ ৰাইটত কোন বহিছে হেতু বিচাৰিছে এটা D ৰাইট আপোনালোকৰ এটো সাইডে হৈ যাব 1 2 3 আমাৰ তিনটা 3 places on the right of D who is sitting 3 places on the right of D এক নম্বৰ প্লেসত এটো বহিছে B এটো বহিছে C টা আপোনালোকৰ বহিব 3 নম্বৰ প্লেসত বহিব আপোনালোকৰ C টো বহিব ৰাইট সো ইয়াত বেষ্ট অপচন আপোনালোকৰ কাৰেক্ট আনসাৰ হৈ যাব আপোনালোকৰ অপচন নম্বৰ B2 ৰাইট সো এটা আমি পাই গলো যে 3 নম্বৰ প্লেসত আপোনালোকৰ কোন বহিছে C বহিছে ঠিক আছে অপচন B2 ইয়াত কাৰেক্ট আনসাৰ হ'ব নিশ্চয়কৈ বুজি পাইছে নেক্সট কোৱেশ্চনটো লৈ যাও নেক্সট কোৱেশ্চনটো আছে যে 41 টো আপোনালোকৰ খালি ঠাই পৰাব আহিছে ফাৰ্মস আৰ having trouble with industrial relation এটো আপোনালোকৰ বেষ্ট আনসাৰটো হৈছে আপোনালোকৰ considerable amount of farms are having trouble with industrial relation এটো আপোনালোকৰ হ'ব লাগে নিশ্চয়কৈ যদি আপোনালোকে এটো কিবা কাৰণত ভুল বুলি ভাবিছে তেলে আমাৰ কমেন্ট সেকশন জনাব পাৰিব শুদ্ধ উত্তৰটো আমাৰ ইয়াত নিশ্চয়কৈ আমি এটোৱে আমি কাৰেক্ট আনসাৰ বুলি ভাবিছো ঠিক আছে অপচন নম্বৰ এটো ইয়াত কাৰেক্ট হ'ব নেক্সট কোৱেশ্চনটো হৈছে he was frightened yes he was frightened to be killed কি হ'ব ইয়াত অপচন নম্বৰ এটো ইয়াত শুদ্ধ হ'ব to be killed he was frightened to be killed next আপোনালোকৰ আহিছে the impact of two vehicles can use a lot of impact of two vehicles can cause a lot of damage ঠিক আছে অপচন এটো ইয়াত আপোনালোকৰ কাৰেক্ট আনসাৰ আছে damage to আপোনালোকৰ শুদ্ধ to both the impact of two vehicles can cause a lot of damage to both option A to your correct answer next his observation were beside the points means
his observation were beside the point means আপোনালোকৰ এটো আনসাৰ অপশন নম্বৰ সি টু হ'ব not relevant ঠিক আছে not relevant এটো আপোনালোকৰ not relevant টু শুদ্ধ উত্তৰ হ'ব নেক্সট a wild goose says means a wild goose says কি মিন কৰিছে হদিছে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ to go on a foolish fruitless search অপশন বি টু ইয়াত কারেক্ট আনসার হ'ব এটা আপোনালোকৰ কারেক্ট আনসার পালে to go on foolish fruitless search অপশন বি টু ইয়াত কারেক্ট আনসার নেক্সট কোৱেশ্চনটো আহিছে যে the word nearest in meaning to the word vindictive is vindictive or nearest meaning to কোনটো হয় হেতু বিচাৰিছিলে ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ revengeful ঠিক আছে অপশন সি টু ইয়াত কারেক্ট আনসার হ'ব revengeful টু ইয়াত শুদ্ধ উত্তৰ নেক্সট আহিছে আপোনালোকৰ a 14 line poem is called a 14টা লাইন থকা poem লাগক কি বুলি কোৱা হয় সকলোৱে নিশ্চয় গম পায় sonnet বুলি কোৱা হয় অপশন সি টু ইয়াত কারেক্ট আনসার নেক্সট আহিছে আপোনালোকৰ someone living one's own country to live permanently in another country মানে কোনবা এজন যদি নিজৰ কান্ট্ৰি এপ্লাই বেলেগ এখন কান্ট্ৰিত পাৰ্মানেন্টলি থাকিব গৈছে তেওঁ কি বুলি কম এমিগ্ৰেন্ট বুলি কম ৰাইট অপশন ডি টু ইয়াত কারেক্ট আনসার নিশ্চয় আপোনালোকে কৰিব পাৰিছে আপোনালোকৰ 44 টো আপোন নট ৰিলেভেন্ট বুলি কলো আপোনাৰ এটো হৈছে আপোনালোকৰ 43 টো ড্যামেজ আৰু 42 টো আহিব আপোনালোকৰ টু বি কিল্ড ৰাইট আৰু নেক্সট কোৱেশ্চনটো যাও এ soliloquy means soliloquy কি মিন কৰিছে কৈছে স্পিকিং টু oneself কি হৈছে অপশন ডি টু ইয়াৰ কারেক্ট আনসার স্পিকিং টু oneself টু আপোনালোকৰ soliloquy বুলি কোৱা হয় নেক্সট আপোনালোকৰ ফাইন্ড আ অপোজিট মিনিং অফ dearth অপোজিট মিনিংস টু কি বুজাইছে dearth মানে হৈছে আপোনালোকৰ scarcity বা কম থকা shortage তেনেকুৱা টাইপৰ বুজায় অপোজিট মিনিং টু হ'ব আপোনালোকৰ abundance সো অপশন এ টু ইয়াৰ আপোনালোকৰ কারেক্ট আনসার হ'ব নেক্সট আপোনালোকৰ আছে ফাইন্ড আ কারেক্ট ফর্ম অফ the words to use in the sentence she sang the song কি হ'ব beautifully কেতিয়াও নহয় সো আপোনালোকৰ beautiful টু ইয়াত কারেক্ট আনসার হ'ব আৰু beautiful আৰু নেক্সট আহিছে আপোনালোকৰ song and it was performed and was an almost কি হ'ব perfectly কেতিয়াও নহয় আপোনালোকৰ perfect হ'ব ৰাইট beautiful আৰু perfect she sang the song beautifully beautiful নহয় মানে গানটো আপোনালোকৰ beautiful না গায় ৰাইট গানটো beautifully গায় আৰু কি হ'ব শেষত আপোনালোকৰ পারফরমেন্স তো সদায় পারফেক্ট হয় রাইট সো ইয়াত কারেক্ট আনসার হৈ যাব অপশন নম্বৰ সি টু ঠিক আছে অপশন সি টু ইয়াত শুদ্ধ উত্তৰ হ'ব she sang the song beautifully it was exquisitely performed and was an almost perfect performance so আপোনালোকৰ অপশন সি টু ইয়াত বেস্ট অপশন ঠিক আছে বেস্ট আনসার হয় নেক্সট কোৱেশ্চন টুলে যাও এটা আপোনালোকৰ প্যাৰাগ্ৰাফটো আছিল প্যাৰাগ্ৰাফটো আপোনালোকৰ আনসাৰটা দি দিব বিচাৰিছো what is the primary concern of the passage primary যোনটো passage আছিল passageটো primary concernটো কোনটো হয় হেতু বিচাৰিছিলে ইয়াৰ শুদ্ধ উত্তৰ হৈছে there is a need to save energy especially in our future so আপোনালোকৰ ইয়াৰ শুদ্ধ আনসাৰটো কি হৈ যাব অপশন নম্বৰ এ টু হৈ যাব ঠিক আছে নেক্সট কোৱেশ্চনটো আহিছে আপোনালোকৰ why does the author ask his audience to use a jute bag আপোনালোকৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ it is that need of the hour to save energy to save our ecosystem ঠিক আছে অপশন বি টু ইয়াত কারেক্ট আনসার নেক্সট কোৱেশ্চনটো আহিছে আপোনালোকৰ which one of the following statement cannot be inferred from the passage এই প্যাসেজটো আপোনালোকৰ তলৰ কোনটো ষ্টেটমেন্ট আপোনালোকে ইনফাৰ কৰিব নোৱাৰে হেতু বিচাৰিছিলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ we do not depend on the earth for our food and life sustenance ঠিক আছে অপশন সি টু ইয়াত কারেক্ট আনসার ঠিক আছে অপশন সি টু আপোনালোকৰ শুদ্ধ উত্তৰ হ'ব নেক্সট আহিছে আপোনালোকৰ suitable title of the passage to আপোনালোকৰ suitable title কি হ'ব হেতু বিচাৰিছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব আপোনালোকৰ save energy save the earth ঠিক আছে অপশন সি টু ইয়াত কারেক্ট save energy save the earth ইয়াত আপোনালোকৰ বেস্ট আনসার হ'ব ইয়াৰ আপোনালোকৰ যদি কোনোবাই কনফিউজন কৰিছে আমি ভাবিম আপোনালোকে ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে আমাৰ কমেন্ট সেকশনত জনাব লগতে কনস্ট্ৰাকটিভ ডিসকাশন কৰিবলৈ চেষ্টা কৰিব ডিস্ট্ৰাকটিভ আপোনালোকৰ যিবিলাক থিংকিং আপোনালোকে কিছুমানে দেখা পোৱা যায় কমেন্ট সেকশনত দিয়ে এইবিলাক আপোনালোকৰ ভাল নহয় যেহেতু আপোনালোকৰ এটো এটা সকলোৱে আপোনালোকৰ বেটাৰ ফিউচাৰৰ কাৰণে আমি চেষ্টা কৰি আছো সো আপোনালোকে ইয়াত কনস্ট্ৰাকটিভ যিবিলাক থিংকিং আছে এইবিলাক আপোনালোকে প্ৰভাইড কৰিবলৈ চেষ্টা কৰিব ঠিক আছে নেক্সট কোৱেশ্চনটোলৈ যাও which of the following is not included in the fundamental right in the constitution of India তলৰ কোনটো আপোনালোকৰ fundamental right নহয় হেতু বিচাৰিছিলে ইয়াৰ ৰাইট আনসাৰটো হৈছে আপোনালোকৰ right to health এটা আপোনালোকৰ fundamental right নহয় next which one of the following is of utmost significance in the dynamics of resource management that was coined in the Brundtland Commission report এটো শুদ্ধ উত্তৰ হৈছে আপোনালোকৰ sustainable development ঠিক আছে
সাস্টেইনেবল ডেভেলপমেন্টটো আপোনালোকৰ ইয়াত কাৰেক্ট এনসাৰ নেক্সট আহিছে আপোনালোকৰ The directive principle of state policy of Constitution of India have been adopted from the Constitution of Ireland. Next আহিছে আপোনালোকৰ A person is counted as literate for the purpose of census in India if he is মানে literate বুলি কেতিয়া কোৱা হ'ব ইয়াৰ আপোনালোকৰ কাৰেক্ট আনসাৰ আছে অপচন নম্বৰ A2 above 7 years of age can read and as well as write in any language ঠিক আছে যিকোনো ল্যাঙ্গুৱেজত তেওঁ লিখিব পৰা হ'ব লাগিব আৰু বয়স কিমান হ'ব লাগিব 7 বছৰতকৈ বেছি হ'ব লাগিব নেক্সট The project replan is related to replan যোনটো প্ৰজেক্ট হয় এটো কিহৰ লগত ৰিলেটেড হয় এটা আমি ডিসকাস কৰিছিলো ইতিমধ্যে এটা আপোনালোকৰ ইয়াৰ কাৰেক্ট আনসাৰটো হৈছে আপোনালোকৰ reducing plastic in nature শুদ্ধটো হৈছে আপোনালোকৰ অপচন নম্বৰ D2 নেক্সট কোৱেশ্চনটো লৈ যাওঁ The border line between India and China is called India আৰু China মাজত থকা border line টো কি বুলি জনা যায় এৰ সকলোৱে নিশ্চয় গম পায় মেকমোহন লাইন বুলি জনা যায় অপচন সি টো ইয়াত কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চন টো which of the following is not one of the pillars of আত্মনিৰ্ভৰ ভাৰত অভিযান আত্মনিৰ্ভৰ ভাৰত অভিযানৰ এটা পিলাৰ তলৰ কোনটো নহয় হেতু বিচাৰিছে ইয়াৰ শুদ্ধটো হৈছে আপোনালোকৰ আউট মাইগ্ৰেচন এটো আপোনালোকৰ আত্মনিৰ্ভৰ ভাৰতৰ এটা পিলাৰ নহয় অপচন ডি টো আপোনালোকৰ কাৰেক্ট আনসাৰ হ'ব ঠিক আছে Next, National Education Policy 2020 has emphasized upon increasing the public investment in education sector to reach. Here answer amolke সকলে নিশ্চয় গম পায় 6% of GDP, right? Next, ASSN code has been introduced for the systematic classification of goods all over world. The full form of ASSN is ASSN or full form to hoise apnakor harmonized system of nomenclature. Option A to yet correct answer. Next, Which of the following aims to ensure per drop more crop? এটো আপোনালোকৰ কোনটো স্কিমত আসলে এটো আপোনালোকৰ হৈছে PMKSY স্কিম ঠিক আছে PMKSY স্কিমটো আসলে নেক্সট আমাৰ কেজনমান অৰ্জুনা এৱাৰ্ডৰ নাম দি থোৱা আছে আৰু স্পৰ্টছ কোনটো লগত ৰিলেটেড হেতু বিচাৰিছিলে ইয়াৰ অপচন যোনটো এ আছে সন্দীপ জিংগান তেখেত আপোনালোকৰ ইণ্ডিয়ান ফুটবল প্লেয়াৰ হয় ইণ্ডিয়ান নেশ্যনেল টিমৰ ৰাইট সো আপোনালোকৰ এটো আপোনালোকৰ 6 নম্বৰটো লগত মিলিছে নেক্সট আমাৰ লভলিনা বৰগোহাঁই তেওঁ আপোনালোকৰ বক্সিংৰ লগত ৰিলেটেড সকলো নিশ্চয় গম পায় বি টো আপোনালোকৰ একৰ লগত মিলিছে সো এ টো আপোনালোকৰ 6 নম্বৰ লগত মিলা কোনটো আছে এ লগত 6 নম্বৰ এটো আৰু 3 ৰ 4 আছে আৰু দুইটো আপোনালোকৰ লভলিনা বৰগোহাঁই একৰ লগত মিলিছে সো এটাই অপচন আছে তেনেকুৱা সো ইয়াত কাৰেক্ট আনসাৰ অপচন নম্বৰ ডি টো হ'ব ঠিক আছে অপচন ডি টো আপোনালোকৰ কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চনটো লৈ যাওঁ আৰ্টিকল কেটামানৰ নাম দি থোৱা আছে আৰু কোনটো সাবজেক্টৰ লগত ৰিলেটেড হেতু বিচাৰিছিলে ইয়াৰ প্ৰথম যোনটো আছে আৰ্টিকল 15 এটো আপোনালোকৰ প্ৰহিবিশন অফ ডিসক্ৰিমিনেশন সকলোৱে নিশ্চয় গম পায় আৰু আৰ্টিকল 351 টো আপোনালোকৰ প্ৰমোশন অফ হিন্দী ল্যাঙ্গুৱেজ এটো হয় আৰ্টিকল 21A এটো আপোনালোকৰ হয় এটো আপোনালোকৰ ল্যাঙ্গুৱেজ সেফগাৰ্ডৰ ওপৰত আছে ৰাইট সৰি আৰ্টিকল 21 এটো কোনটো হ'ব বি টো আপোনালোকৰ দি থোৱা আছে শুদ্ধটো হৈছে আপোনালোকৰ 4 টো বি টো 4 হোৱা অপচন নম্বৰ D to আছে right B to 4 হোৱা অপচন নম্বৰ D to আছে আৰু C to 1 হোৱা অপচন নম্বৰ C to 1 হোৱা অপচন নম্বৰ D to আছে ঠিক আছে সো ইয়াত কাৰেক্ট আনসাৰ এই আপোনালোকৰ হৈ যাব 29.1 টো হৈছে 29.1 আৰ্টিকল 29.1 টো আপোনাৰ ল্যাঙ্গুৱেজ সেফগাৰ্ডৰ কাৰণে দিয়া হয় ৰাইট আৰু আৰ্টিকল 21A টো যোনটো দিয়া আছে হেতু আপোনাৰ ৰাইট টু এডুকেশ্যনৰ কাৰণে হয় সো আপোনালোকৰ বেষ্ট কাৰেক্ট আনসাৰটো হৈছে আপোনালোকৰ অপচন নম্বৰ D ঠিক আছে নিশ্চয় বুজি পাইছে আপোনালোকে গম পায় এটা কোৱেশ্চনৰ আনসাৰ নেক্সট কোৱেশ্চনটো হৈছে যে which of the following statement are correct regarding sustainable development goals SDG কাৰণে তলৰ কোনটো স্টেটমেন্ট কোনটা স্টেটমেন্ট শুদ্ধ হয় হেতু বিচাৰিছিলে ইয়াত আপোনালোকৰ ভুল স্টেটমেন্টটো হৈছে আপোনালোকৰ SDG are formulated only for developing country এটো developing country কাৰণে নহয় সকলোবিলাক কান্ট্ৰিৰ কাৰণে হয় সো আপোনালোকৰ 3 নম্বৰটো আনসাৰ হ'ব নোৱাৰে সো 1 2 আৰু 4 টো আপোনালোকৰ শুদ্ধ হয় অপচন নম্বৰ বি টো কাৰেক্ট আনসাৰ নেক্সট which of the following is not a function of Reserve Bank of India Reserve Bank of India তলৰ কোনটো ফাংচন নহয় হেতু বিচাৰিছিলে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ giving loans to entrepreneur বিলাকক আপোনালোকৰ লোন প্ৰভাইড কৰাটো Reserve Bank of India ফাংচন নহয় বাকি যেকিটা দিয়া আছে এটা আপোনালোকৰ Reserve Bank of India ফাংচন হয় নেক্সট কেটামান ICT প্ৰগ্ৰাম দিছিলে আপোনালোকৰ লগতে মেইন ফাংচন বিলাক কি হয় হেতু বিচাৰিছিলে স্বয়ং যোনটো হয় আপোনালোকৰ ই লাৰ্নিং পৰ্টেল হয় এটো আপোনালোকৰ হৈ গল 2 নম্বৰটো লগত ঠিক আছে এটো 2 নম্বৰ লগত থকা এই দুটা আছে প্ৰথম দুটা আছে ৰাইট আৰু আপোনালোকৰ যোনটো আছে Subud Ganga এটো আপোনালোকৰ হৈছে ৰিজাৰ্ভাৰ অফ ইণ্ডিয়ান থেচিছ ডি টো আপোনালোকৰ হৈ গল 1 ডি টো 1 দুইটাতে আছে তাৰ আপোনালোকৰ ইনফ্লিপনেট যোনটো হয় এটো আপোনালোকৰ লাইব্ৰেৰী নেটৱৰ্ক হয় ইনফ্লিপনেট টো সি টো আপোনালোকৰ 4 হোৱা সি টো 4 হোৱা এটা অপচন আছে সো অপচন নম্বৰ সি টো আপোনালোকৰ কাৰেক্ট হ'ব ঠিক আছে অপচন সি টো আপোনালোকৰ শুদ্ধ উত্তৰ এইটা আপোনালোকৰ 70টা কোৱেশ্চন আছিল
এইকেইটা আপোনালোকৰ ইয়াৰ ভিতৰত আমি বহুখিনি আমি ডিছকাছ ইতিমধ্যে কৰিছিলোঁ আমাৰ যিখন চেম্পল পেপাৰ বনাইছিলোঁ লগতে নেশ্যনেল এডুকেশ্যন পলিচিৰ ওপৰত ভিডিঅ' বনাইছিলোঁ আপোনালোকে সকলোৱে নিশ্চয় গম পায় আৰু যিখিনি আমি কুৱেশ্যন প্ৰভাইড কৰিছিলোঁ সেইখিনিৰ ভিতৰৰ পৰা বহুখিনি কুৱেশ্যন আহিছে যদি আপোনালোকে নিশ্চয়কৈ ভিডিঅ'বিলাক চাইছিলে তেতিয়া ইয়াৰ বহুকেইটা এনচাৰ আপোনালোকে ডেফিনেটলি দিব পাৰিছে আৰু এই কুৱেশ্যন পেপাৰখন আমি ডিছকাশ্যন কৰোঁতে যদি কিবা ভুল হৈ গৈছে তেতিয়াহ'লে আপোনালোকে ডেফিনেটলি তাৰ সেইটোৰ কথা আপোনালোকে আমাৰ কমেণ্ট ছেকশ্যনত জনাব পাৰিব কিন্তু আশা কৰিম আপোনালোকে কনষ্ট্ৰাকটিভ ডিছকাশ্যন যাতে সকলোৱে কৰে কাৰণ ইয়াত সকলোৱে আপোনাৰ ষ্টুডেণ্টেই জড়িত হৈ আছে কোনেও যাতে বেয়াকৈ একো কমেণ্ট নকৰে আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব আগন্তুক সময়ত আপোনালোকে আৰু গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে আমাৰ চেনেলত পাই থাকিব ধন্যবাদ